নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আছিল যে ৰাজ্যৰ অধিকাংশ জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত বছৰৰ প্ৰথমটো বৰষুণত বিপৰ্যস্ত হৈছে সাধাৰণ নাগৰিক জীৱন। পাহাৰীয়া জিলা ডিমা হাছাওৰ লগতে জিলা সদৰ হাফলঙত কিনকিনীয়া বৰষুণত কিছু পৰিমাণে হ'লেও বিপৰ্যস্ত হৈছে নাগৰিক জীৱন। যোৱাকালি গভীৰ নিশাৰ পৰা বৰষুণ অব্যাহত আছে যদিও বৰষুণৰ বাবে সাধাৰণ নাগৰিক জীৱন সমস্যাৰ সন্মুখীন হোৱাৰ উপৰি দীৰ্ঘ বিৰতিৰ পাছত হোৱা বৰষুণে প্ৰকৃতিয়ে যেনে কিছু পৰিমাণে হ'লেও সঁহাৰি পাইছে। শীতৰ বিদায়খনত পুনৰ শীত যেন ঘূৰি আহিছে। আচলতে ফাগুনৰ বতৰত ধূলিময় পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ সাধাৰণ ৰাইজ বৰষুণৰ অপেক্ষাত আছিল। কিন্তু যোৱা শেষ নিশাৰ পৰাই কিনকিনীয়া বৰষুণৰ পাছত পুৱাৰ ভাগত হাফলং চহৰত নামি অহা ফাগুনৰ বৰষুণে নতুন বতৰৰ আগজাননী দিয়া যেন অনুভূত হ'ল।